প্ৰেমে নামানে দেহৰ বৰণ। বিয়াৰ প্ৰথম ৰাতি মোৰ পত্নীক তই বুলি মাতিছিলোঁ আৰু কৈছিলোঁ তই মোক আপুনি বুলি মাতিবি। মোৰ ওচৰত আহিবলৈ চেষ্টা নকৰিবি কেতিয়াও, কাৰণ মোৰ পত্নী আছিল কয়লাৰ নিচিনা কলা। নিখুঁত কলা তাইৰ গাৰ বৰণ। প্ৰথম দিনা ঘৰত সোমাই বিচনাত চাই দেখিলোঁ যেন ঠিক এটা কলা কুকুৰ কাপোৰ পিন্ধি বহি আছে। ওঠত লাল লিপষ্টিক, কপালত লাল ফুট। ৱাক থু! লাইট অফ কৰোঁতে এনেকুৱা লাগিল যে এটা অন্ধকাৰলৈ শুই আছোঁ। নেহাৰ যৌনতাৰ ভাৱ হৈছিল সেইদিনা ৰাতি। তাৰপিছত বিচনাৰ পৰা তুলি দিছিলোঁ তাইক। যৌতুক বিৰোধী আমি। সেইকাৰণে দেউতাৰ বক্তব্য আছিল যে বিনা যৌতুকত কাৰোবাৰ ছোৱালীক বৌ কৰি ঘৰত আনিবলৈ। হাজাৰ অনিচ্ছা থাকিলেও দেউতাৰ গৰীব বন্ধু কলা ছোৱালীজনীক বিয়া পাতিবলগীয়া হৈছিল মোৰ। কলেজত চেল্ফি বয় কপালত এনেকুৱা এজনী স্ত্ৰী আছিল যে আৰু চেল্ফি এখনো উঠিব নোৱাৰি। মোৰ বন্ধুবোৰে মোক বাৰে বাৰে কয় যে মোৰ পত্নীক লৈ ফুৰিবলৈ যাবলৈ, কিন্তু মই তাইক কেতিয়াও লৈ যোৱা নাছিলোঁ। লাজ বুলিতো কিবা এটা আছে। ৰাতি হ'লে সদায় দেৰিকৈ আহোঁ মই। তেতিয়াও তাই জাগি থাকে। মই একো কথাই নাপাতোঁ তেতিয়া। কেনেকৈ পাতিম? বাহিৰত ইমান ধুনীয়া ধুনীয়া ছোৱালীৰ লগত দেখা হয়, আৰু ঘৰত কি এনেকুৱা আলকাটাৰা পত্নী কি ভাল লাগিব? তাইৰ কি প্ৰয়োজন সেইটো মই কেতিয়াও সোধা নাই। ঘৰতে সকলো কাপোৰ কানি লোৱা হয়, খোৱা বোৱা আছে, আৰু কি লাগে? এনেকৈয়ে বহুকেইটা মাহ পাৰ হৈ গ'ল। সিদিনা মোৰ এজন বন্ধু তাৰ পেয়সীৰ কাৰণে কিবা কিবি কিনি পেকিং কৰাইছিল, আৰু সেইটো গৈ দিয়াৰ দায়িত্ব মোৰ আছিল। বহু ৰাতি গিফ্ট বক্সটো লৈ ঘৰলৈ আহিলোঁ। ঘৰত সোমাই দেখিলোঁ তাই চফাত শুই আছে। ভাবিলোঁ ভাত খালে চাগে তাই। মই নহালৈকে তাই কেতিয়াও ভাত খোৱা নাছিল। তাকে ভাবি ময়ো শুই থাকিলোঁ, যদিও মনটো উচ পিচাই থাকিলোঁ। সেয়ে তাইক জগাই দি ক'লোঁ, ভাত খাই ল, তাৰপিছত শুবি। পিছদিনা ৰাতিপুৱা গিফ্ট বক্সটো চালোঁ। দেখিলোঁ তাত সকলো বস্তু নাই। তাত থকা দামী দামী মুখত লগোৱা ক্ৰীমবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছিল। বস্তুবোৰ ব্যৱহাৰ কৰি তাই বৰ আনন্দ পাইছিল। তাইৰ হাঁহি মুখখন দেখি একো নকলোঁ মই। বেচেৰি তাই কলা বুলি কি নিজকে সাজিব নোৱাৰিব নেকি? মই অকলে অকলে হাঁহিছিলোঁ সেইদিনা। তাৰপিছত বস্তুবোৰ আকৌ কিনি গিফ্টটো দি আহিলোঁ মই। হঠাৎ এদিন তাই বমি কৰিছিল। মই তেতিয়া বুজিব পাৰিছিলোঁ যে তাই মা হ'ব বুলি। ঠাণ্ডাৰ দিন আছিল। মা দেউতাহঁত গাঁৱত গৈছিল ফুৰিবলৈ। ঘৰত মই আৰু তাইহে আছিলোঁ। সেইদিনা ৰাতি অলপ সোনকালে ঘৰলৈ গৈছিলোঁ, কাৰণ ঘৰত তাই অকলে আছিল। গাঁৱৰ ছোৱালী, ভয় কৰিবও পাৰে। ঘৰ পাই গম পালোঁ ভাত পানী ৰন্ধাই নাই তাই। কাৰণ জানিব বিচৰাত তাই ক'লে, মই ভাবিছিলোঁ আপুনি বন্ধুসকলৰ লগত খাই আহিব, সেইকাৰণে মই আৰু ভাত নবনালোঁ। দুপৰীয়াৰ অলপ ঠাণ্ডা ভাত আছে, সেইকেইটা মোৰ বাবে হৈ যাব। মই ফ্ৰিজটো খুলি দেখিলোঁ অলপ ভাতহে আছে। হয়তো এইকেইটা ভাতেৰে তাই পেট নভৰিব। তেতিয়া মই ক'লোঁ, কাপোৰ পিন্ধি ল, ব'ল হোটেলত খাবি। তাইৰ যোৱাৰ ইচ্ছা নাছিল যদিও মইহে জোৰ কৰি লৈ গ'লোঁ। ৰাতিৰ চহৰ। চাৰিওফালে লাইটবোৰ জকমকাই আছে। তাই লাগি চাই থাকিল। মই ক'লোঁ, হাতখন ধৰ, নহ'লে ভিৰৰ মাজত হেৰাই যাবি। সেইদিনা প্ৰথমবাৰ তাই মোৰ লগত বাহিৰলৈ ওলাইছিল। ময়ো তাইৰ আঙুলিত ধৰিছিলোঁ, যাতে তাই হেৰাই নাযায়। কিছু সময়ৰ পিছত এখন হোটেল পালোঁ। তাত গৈ পোৱাৰ লগে লগে মই তাইক ক'লোঁ, মোক তই ইয়াত আপুনি বুলি নামাতিবি, তুমি বুলি মাতিবি, ঠিক আছেতো? তাই মাথো মূৰটো লৰচৰ কৰি বুলি ক'লে। কিন্তু হোটেলত খাই থকাৰ সময়ত তাই মোক এবাৰো মাতা নাই। ওলোটাই মই তাইক ক'লোঁ, তুমি আৰু কিবা খাবা নেকি? সেইদিনা দেখিলোঁ মুখত লগোৱা ক্ৰীমটো শেষ হোৱাত চেপি চেপি ক্ৰীম উলিয়াই মুখত সানি আছিল। মই ক'লোঁ, ক্ৰীম যদি শেষ হ'ল মোকতো তুমি ক'ব পাৰা। সেইদিনা প্ৰথমবাৰৰ বাবে তাই মোৰ ওচৰত চেম্পু বিচাৰিছিল, আৰু সেইদিনাই মই তাইক লৈ বজাৰলৈ গৈছিলোঁ। মোৰ প্ৰায়বোৰ বন্ধুৱে তাইক প্ৰথমবাৰৰ বাবে দেখা পাইছিল আৰু বৌ বুলি যথেষ্ট সন্মান দিছিল। এদিন তাই বৰকৈ অনুৰোধ কৰিছিল দূৰ ঠাইলৈ ফুৰাবলৈ নিবৰ বাবে। ময়ো তাইক লৈ গৈছিলোঁ মোৰ বাইকখনত। তাইৰ জীৱনৰ প্ৰথম লং ড্ৰাইভ। জীৱনত প্ৰথমবাৰ আজি তাইৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তাই যেন সুস্থ থাকে, কাৰণ তাই মা হ'ব আৰু মই দেউতা। নাজানো ক'ৰ পৰা ইমান চকুলো নিগৰিছিল মোৰ। প্ৰসৱৰ দিনা হস্পিটালত বাৰে বাৰে তাইৰ ওচৰলৈ গৈছিলোঁ। তাই মোৰ হাতত ধৰি যিমানবাৰ ভয় লাগিছিল বুলি কৈছিল, সিমানবাৰ ময়ো কৈছিলোঁ ভয় নকৰিবা বুলি, মই আছোঁ। সেইদিনা তাই বেলেগ কাকো বিচৰা নাছিল, অকল মোৰ বাহিৰে। তাই বাৰে বাৰে মোক তাইৰ ওচৰতে থাকিবলৈ কৈছিল, আৰু মই বাৰে বাৰে পৰ্দাখন উঠাই
তাইক চাই আছিলোঁ। চিজাৰিয়ান হৈছিল তাইৰ। ছোৱালী এজনী জন্ম দি তাই আৰু বাচি নাথাকিল। মৃত্যুৰ ওচৰত হাৰ মানিলে তাই। তাই নিথৰ দেহটোত ধৰি খুব কান্দিছিলোঁ। এনেকুৱা লাগিছিল যে নিজৰ কলিজাখন ছিঙি গ'ল। কেতিয়াবা শ্মশানত গৈ চিঞৰি চিঞৰি কওঁ, উভতি আহা তুমি। এটা ৰাতি তোমাৰ লগত কথা পতা বাকী থাকিল, এখন চেলফি তোলাৰ বাকী থাকিল। মই জানো মই তোমাক কোনোদিনেই মৰম দিব নোৱাৰিলোঁ, কিন্তু আজিহে গম পালোঁ বুকুখন যে কিয় প্ৰতি মুহূৰ্ততে বিষাই থাকে। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ কাহিনী, প্ৰেমে নামানে দেহৰ বৰণ।